পশ্চিম নলবাৰীৰ মহিৰুহ তথা শিক্ষা পণ্ডিত এই সময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নলবাৰীৰ প্ৰথমগৰাকী বিধায়ক পশ্চিম নলবাৰীৰ পুনৰ কৈছোঁ পশ্চিম নলবাৰীৰ মহিৰুহ গৌৰীকান্ত তালুকদাৰ ক'ৰবাত নহয় ক'ৰবাত অৱজ্ঞা কৰা হ'ল নেকি? যিগৰাকী ব্যক্তিয়ে প্ৰথম আন্দোলন কৰিছিল পশ্চিম নলবাৰীত শিক্ষাৰ আন্দোলন, জ্বলন্ত প্ৰমাণ 1919 চনত ধৰ্মপুৰ শিক্ষা বিস্তাৰ সমিতি অৰ্থাৎ আধুনিক শিক্ষাৰ যিগৰাকী জনক বুলি কোৱা হয় এইগৰাকী গৌৰীকান্ত তালুকদাৰ। আৰু গৌৰীকান্ত তালুকদাৰক বছৰ বছৰ ধৰি যেন অৱজ্ঞা কৰা হ'ল এনেকুৱা ধৰণৰ বিভিন্ন সময়ত যি পৰিয়ালবৰ্গই হওক বা বৃহত্তৰ পশ্চিম নলবাৰীৰ যি সচেতন লোক এই লোকসকলে আচলতে প্ৰতিবাদ কৰি আহিছে, ইয়াত অভিযোগ উত্থাপন কৰি আহিছে। নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আছাম লাইভ। আজি মোৰ সৈতে উপস্থিত আছে এইগৰাকী স্বনামধন্য পশ্চিম নলবাৰীৰ মহিৰুহ তথা শিক্ষা পণ্ডিত, এক মৌখিক নহয় এক বাস্তৱ, যিগৰাকী বাস্তৱত বছৰ বছৰ ধৰি যেন অৱজ্ঞা কৰি থোৱা হৈছে তাৰেই যেন এক অভিযোগ লৈ আজি আমাৰ ষ্টুডিঅ'ত আছে এইগৰাকী স্বনামধন্য গৌৰীকান্ত তালুকদাৰৰ নাতি ল'ৰা অৰ্থাৎ কৃষি বিভাগৰ নলবাৰী কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক শ্ৰদ্ধাৰ কুলেশ তালুকদাৰ। আপোনাক পোনে পোনে স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোককো মই ধন্যবাদ জনাইছোঁ ষ্টুডিঅ'লৈ অনাৰ বাবে। বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে, যিটো সময়ত কোৱা হয় শিক্ষাৰ নৱদ্বীপ নলবাৰী, কিন্তু এই শিক্ষাৰ যেন সংগ্ৰাম চলাইছিল 1919 চনত এইগৰাকী স্বনামধন্য সংগ্ৰামী নেতা স্বাধীনতাৰ যি যোদ্ধা শ্ৰদ্ধাৰ গৌৰীকান্ত তালুকদাৰ। পুনৰ কওঁ 1919 চনত যে আধুনিক শিক্ষাৰ যিগৰাকী সংগ্ৰামৰ আচলতে এক সংগ্ৰাম কৰি তুলিছিল গৌৰীকান্ত তালুকদাৰ, কিন্তু আজিলৈকে কেৱল মাত্ৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো অডিটৰিয়াম গৌৰীকান্ত তালুকদাৰ যি প্ৰেক্ষাগৃহ তাত বাহিৰে আজিলৈকে তেওঁৰ বাবে চিন্তা কৰিবলৈ সময় নহ'ল। কি কংগ্ৰেছ, কি বিজেপি, কি অসম গণ পৰিষদ, ইয়াকে লৈ চৰ্চা তুংগত হৈ উঠিছে বৃহত্তৰ পশ্চিম নলবাৰীৰ সচেতন লোক। কি ক'ব পদে পদে? চাওক, আজিৰ পৰা 120-30 বছৰৰ আগৰ বিষয় এটা আজি আপোনালোকৰ মজিয়াত ৰাইজৰ জ্ঞাত কৰাবৰ কাৰণে আজি মোক মাতি আনিছে। প্ৰসিদ্ধ সমাজকৰ্মী গৌৰীকান্ত তালুকদাৰ, মুক্তিযুঁজাৰু সাহিত্যিক, সাংবাদিক, সেই সময়ৰ নলবাৰী অবিভক্ত নলবাৰী জিলাৰ প্ৰথমজন স্নাতক, দুবাৰকৈ নলবাৰী জিলাৰ তেতিয়াৰ সমষ্টি আজিৰ জিলা দুবাৰকৈ বিধায়ক 1937 চনত আৰু 1946 চনত, প্ৰতিদ্বন্দ্বী নাছিল 46 চনত। তেখেতে দুবাৰকৈ বিধায়ক হৈছিল। সেই তেখেতৰ জন্ম হৈছিল ককা, মোৰ সৰু ককা, 1985 চনৰ 1 নৱেম্বৰ তাৰিখে নলবাৰী জিলাৰ ধৰ্মপুৰ মৌজাৰ চামতা গাঁৱৰ নাজিৰপাৰা চুবুৰীত। তেখেতৰ পিতৃ বীৰ দত্ত তালুকদাৰ আৰু মাতৃ গান্ধাৰী দেৱী। তেখেতৰ 7 বছৰ বয়সতেই 1892 চনত মাক দেউতাকৰ মৃত্যু হৈছিল। দুখৰ বিষয়, সেই 7 বছৰ বয়সৰ পৰা ককায়েকৰ অশেষ মৰম আৰু যত্নত ডাঙৰ দীঘল হোৱা, পঢ়া শুনা সম্পূৰ্ণ দায়িত্ব শেষ পৰ্যায়লৈ লৈছিল ককায়েকে। ককা চামতা 175 নম্বৰ কুলবিল প্ৰাথমিক বিদ্যালয়ৰ পৰা বৃত্তিসহ প্ৰাথমিক শিক্ষা উত্তীৰ্ণ হৈছিল। তেতিয়া অকল কুলবিলতে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা আছিল। ইয়াৰ পিছত 1902 চনত নলবাৰীৰ পৰা বৃত্তিসহ ME পাছ কৰে। নলবাৰীত অকল ME শিক্ষা ব্যৱস্থাই আছিল। 1906 চনত গুৱাহাটী কটন কলেজিয়েটৰ স্কুলৰ পৰা বৃত্তিসহ এণ্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰে। ইয়াকো ক'ব বিচাৰিছোঁ যে তেতিয়া খোজকাঢ়ি গুৱাহাটীলৈ গৈছিল ককায়েকৰ লগত।
অতি সৰু ল'ৰা সপ্তম শ্ৰেণীৰ এটা ছাত্ৰ লগত ককায়েকে লৈ গৈ গুৱাহাটীলৈ খোজকাঢ়ি যাব লাগে, 2 দিন লাগে গুৱাহাটীলৈ পোৱাতে। হাজত এৰাতি থাকে মানুহৰ ঘৰত। অসমীয়া মানুহ অলপ মানে মানুহ প্ৰিয় আছিল আৰু মানুহবিলাকে সহায় কৰিছিল। তাত হাজত ৰাতি আছিল। পিছদিনা আৰু খোজকাঢ়ি পিছবেলা গৈ গুৱাহাটী পাই ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগে ভোৰেৰে। এনেকুৱা কষ্টসাধ্য জীৱন কটাইছিল আৰু এনেকুৱা ধৰণৰ শিক্ষা লাভ কৰিছিল। 1908 চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা FA পাছ কৰে। তেতিয়াও গুৱাহাটীলৈ খোজকাঢ়ি যাব লগা ব্যৱস্থা। 1910 চনত কলিকতা মেট্ৰপলিটান, এতিয়াৰ বিদ্যাসাগৰ মহাবিদ্যালয়, নলবাৰী জিলাৰ প্ৰথমজন স্নাতক তেখেতে BA পাছ কৰে। BA পাছ কৰাৰ পিছত কলিকতাতে 3 বছৰীয়া BL পাঠ্যক্ৰম 2.5 বছৰতে শেষ কৰি প্ৰথম বিভাগত সোণৰ পদকসহ উত্তীৰ্ণ হয়। 1913 চনত গুৱাহাটী কছাৰীত ওকালতি কাম আৰম্ভ কৰে। 1908 চনত স্বৰ্গীয় লাৱণ্যপ্ৰভা চৌধুৰীৰ লগত বিবাহপাশত সম্পন্ন হয়। তেখেতৰ পুত্ৰক্ৰমে কৰুণা, বিনয়, সুবোধ আৰু পবিত্ৰ আৰু কল্যাণ, এই 5টি সন্তান। আপোনালোকে এটা কথা মনত ৰাখিব, এনেকুৱা মুক্তিযোদ্ধা আছিল, বীৰ পুৰুষ। নলবাৰী আচলতে প্ৰসিদ্ধ ব্যক্তি। 1921 চনত মহম্মদ তৈয়বুল্লাহ, গৌৰীকান্ত তালুকদাৰ, ৰোহিণী চৌধুৰী, ধনীৰাম তালুকদাৰ, দেৱেন্দ্ৰনাথ উজিৰ আৰু হৰিপ্ৰসাদ ব্ৰহ্মচাৰী, এখেতসকলক ব্ৰিটিছে গৰু বন্ধা পঘাৰে বান্ধি খোজকাঢ়ি তেজপুৰলৈ নিছিল। এনেকুৱা কথা আজিৰ যুগত সাধু কথা যেন লাগে। এনেকুৱা মহান ব্যক্তিক, এনেকুৱা পণ্ডিত একোটা ব্ৰিটিছে বান্ধি তেজপুৰ জললৈ নিছিল। এনেকুৱা কষ্টসাধ্য তেখেতসকলে কাম কৰিছিল দেশৰ বাবে, জাতিৰ বাবে, দহৰ বাবে। কিন্তু আজি সেই মূল্য তেখেতসকলে পোৱা নাই। মোৰ দৃষ্টিত তেখেতসকলে পোৱা নাই। যিজন মহান ব্যক্তিয়ে 1913 চনত 19 জানুৱাৰীত চামটা মাইনৰ স্কুল স্থাপন কৰিছিল। তেতিয়া আমাৰ এই দেশত ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাছিল, কলিকতাতে ৰেজিষ্ট্ৰেশ্যন হৈছিল। দাদা, তেখেতৰ সামাজিক অনুদান আমি জানিবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আমি নিশ্চয় এই কথাখিনি আমি জনাম। কিন্তু ভাৰতবৰ্ষৰ প্ৰথম গ্ৰেজুৱেট আছিল বন্দে মাতৰমৰ ৰচক বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। ভাৰতবৰ্ষৰ গৌৰৱ শিক্ষাৰ ক্ষেত্ৰত, নলবাৰীৰ গৌৰৱ এইগৰাকী স্বনামধন্য গৌৰীকান্ত তালুকদাৰ, যিগৰাকী প্ৰথম গ্ৰেজুৱেট নলবাৰী, যিগৰাকী উচ্চ শিক্ষাধাৰী ব্যক্তিয়ে এক সংগ্ৰাম চলাইছিল, শিক্ষাৰ সংগ্ৰাম, আধুনিক শিক্ষাৰ সংগ্ৰাম। 1919 চনত দুখৰ কথা, আজিৰ পৰিয়ালৰ লোকে এইগৰাকী স্বনামধন্য শিক্ষাপণ্ডিত, শিক্ষাবিদ, এগৰাকী সঁচা অৰ্থত যোদ্ধা আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নলবাৰীৰ প্ৰথমগৰাকী বিধায়ক। এইগৰাকী 1919 চনত যি আধুনিক শিক্ষাৰ সংগ্ৰাম কৰিছিল, কিন্তু পৰিয়ালৰ লোকে আজিও এনেকুৱা ধৰণৰ যি তথ্য তেখেতসকলে সাঁচি থৈ দিছে। মোৰ হাতত আহি পৰা এই তথ্য, অৰ্থাৎ 1919 চনত, প্ৰিয় দৰ্শক, 1919 চনত ধৰ্মপুৰ শিক্ষা বিস্তাৰ সমিতি স্থাপন কৰিছিল এইগৰাকী শিক্ষা পণ্ডিত। কিন্তু এইগৰাকী শিক্ষা পণ্ডিতৰ বাবে কি ৰাজনৈতিক দল বা বিভিন্ন ধৰণৰ সংস্থাই যেন ক'ৰবাত অৱজ্ঞা কৰাৰ এক আচলতে অনুমান হয়। কি কাৰণত আজিলৈকে বৃহত্তৰ পশ্চিম নলবাৰী নহয়, নলবাৰী জিলাত তেখেতৰ কাৰণে এক স্মৃতিসৌধ হিচাপে তেখেতৰ আজিলৈকে কোনো ধৰণৰ স্থাপন কৰা নহ'ল। ইয়াকে লৈ আচলতে তেখেতসকলৰ পৰিয়ালবৰ্গ, অৰ্থাৎ গৌৰীকান্ত তালুকদাৰৰ পৰিয়ালবৰ্গ তথা পশ্চিম নলবাৰীৰ বৃহত্তৰ অঞ্চলৰ সচেতন লোকে এই কথা প্ৰশ্ন উত্থাপন কৰে। কি কাৰণত তেখেতৰ কাৰণে আজিলৈকে
এটা পুথিভঁৰাল স্থায়ীভাৱে গঠন কৰা নহ'ল, স্থাপন কৰা নহ'ল। হয়তো তেখেতৰ মৃত্যুৰ পিছত প্ৰায় 60 বছৰ পিছত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক প্ৰেক্ষাগৃহ, গৌৰীকান্ত তালুকদাৰ প্ৰেক্ষাগৃহ স্থাপন কৰা হ'ল। কিন্তু সময়ে সময়ে ৰাজনৈতিক নেতাৰ খেলৰ বাবে এইগৰাকী মহান পণ্ডিতক যেন ক'ৰবাত সমাজ ব্যৱস্থাৰ পৰা লুপ্ত কৰা হ'ল, এনেকুৱা ধৰণৰ প্ৰশ্ন। যিটো সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিছিল 1937 চনত প্ৰথমগৰাকী বিধায়ক, 1946 চনত বিনা প্ৰতিদ্বন্দ্বিতাই বিজয় হোৱা এইগৰাকী বিধায়ক, আজিলৈকে কংগ্ৰেছ দলে তেওঁৰ বাবে চিন্তা কিয় নকৰিলে? যিগৰাকী ব্যক্তিয়ে দলৰ বাবেই হওক, দেশৰ বাবেই হওক বা আন দহৰ বাবে যি সংগ্ৰাম কৰিছিল, এই সংগ্ৰামক যেন মূল্য দিয়াত ব্যৰ্থ কি কংগ্ৰেছ কি যিকোনো ৰাজনৈতিক দল? কি ক'ব দাদা? হয়, কোনো ধৰণৰ মূল্য দিয়া হোৱা নাই তেখেতসকলৰ ত্যাগক। এইটো কথা স্পষ্ট যে যেতিয়া মই এটা কথা কৈ দিলোঁ যে ভাৰতবৰ্ষ যেতিয়া বিভাজন হৈছিল, যি সময়ত ভাৰতবৰ্ষ আমাৰ অসম বাংলাদেশৰ লগত চামিল হৈছিল, এতিয়াৰ বাংলাদেশ, তেতিয়াৰ পূৰ্ববংগ, সেই সময়ত গৌৰীকান্ত তালুকদাৰদেৱে, মোৰ ককাই, এখন ভাৰতবৰ্ষলৈ চিঠি লিখিছিল ভাৰত চৰকাৰলৈ। সেইখন চিঠিত উল্লেখ আছিল যে আমি স্বাধীন দেশৰ নাগৰিক, আমি আমাক কাৰো লগত চামিল কৰাৰ কাৰো অধিকাৰ নাই, আমি স্বাধীন হৈ থাকিম দৰকাৰ হ'লে, এই কথাটো উল্লেখ কৰিছিল। মই এদিন এটা কথা কৈছোঁ যে আমাৰ অসম পেপাৰখনত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই এটা ষ্টেটমেণ্টত পঢ়িছিলোঁ মই এই কথাখিনি, তাৰ ভিত্তিতে কথাখিনি কৈছোঁ। সেই চিঠিখনো বোলে তেখেতসকলৰ হাততে আছে। সেই চিঠিখনৰ আজি আচলতে প্ৰাসংগিকতা নাই, যদিও নাই সেই সময়ত সেই প্ৰাসংগিকতা আছিল, যাৰ কাৰণে আমি অসম ভাৰতবৰ্ষৰ লগত থাকিলোঁ, যাৰ ত্যাগৰ ফলত, যাৰ সাহসৰ ফলত। কিন্তু সেইসকল নেতাক আজিলৈকে অৱজ্ঞা কৰা হোৱাটো নিশ্চিতভাৱে অৱজ্ঞা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিলে ভাল হয়। তেখেত জনপ্ৰিয় মুখ্যমন্ত্ৰী, বহু কাম দেশত কৰি আছে। তেখেতে আমাৰ এই যে মানে যিটো অভিযোগ ৰাইজৰ আৰু পৰিয়ালৰ, যে তেখেতৰ নামত কোনো ধৰণৰ আবক্ষ মূৰ্তি বা পূৰ্ণাংগ মূৰ্তিয়ে নলবাৰী জিলাত এটা হ'ব লাগে, তেখেতৰ এটা সুন্দৰকৈ নলবাৰীখন সজাই তোলা হৈছে এই চৰকাৰৰ দিনত। আমি ধন্য মানিছোঁ তেখেতসকলক আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সুন্দৰকৈ সজাই তুলিছে নলবাৰীখন। কিন্তু তাৰ লগত যিজন মানুহে সন্মান পাব লগা আছিল, সেইজন ব্যক্তিক আজি সেই সন্মানটো দিব বুলি মই আশা ৰাখিছোঁ। তেখেতসকলে এটা সুন্দৰ জাগাত এটা যাতে সুন্দৰ আবক্ষ মূৰ্তি হওক বা পূৰ্ণাংগ মূৰ্তি হওক স্থাপন কৰি তেখেতক যাতে এইজন মহান যোদ্ধাক, মহান সংগ্ৰামী নেতাক যাতে সন্মান দিয়ে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ, দল সংগঠনলৈ অনুৰোধ জনাইছোঁ, আৰু চৰকাৰে, প্ৰশাসনে আমাৰ নলবাৰী জিলাত 14 আগষ্টত এটা নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস পালন কৰে। সেই প্ৰতিষ্ঠা দিৱসত আমি পৰিয়ালে বা দল সংগঠনেও কোনো দেখা নাই যে এইজন মহান ব্যক্তিক গৌৰীকান্ত তালুকদাৰৰ নামত এগছি বন্তিও তাত জ্বলোৱাটো পৰিলক্ষিত হোৱা নাই। এইটো এটা দুখৰ বিষয়, এইটো এটা পৰিতাপৰ বিষয়। যিজন ব্যক্তি মহান ব্যক্তি, প্ৰাপ্য ব্যক্তি, সন্মানৰ প্ৰাপ্য ব্যক্তিজনক সন্মান দিয়াটো দৰকাৰ বুলি মই আজি এই মিডিয়া যোগে সমস্ত গোটেই চৰকাৰ, দল সংগঠনক মই অনুৰোধ জনাইছোঁ, জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ, তেখেতসকলক যাতে এটা সন্মান দিয়াৰ ব্যৱস্থা কৰে। প্ৰিয় দৰ্শক, আমি এই কথাটো আজি জানিবলৈ চেষ্টা কৰিম। এইগৰাকী মোৰ সৈতে উপস্থিত আছে স্বাধীনতা সংগ্ৰামী, শিক্ষা পণ্ডিত গৌৰীকান্ত তালুকদাৰৰ নাতি ল'ৰা। তেখেতৰ হাতত কি কি তথ্য আছে, য'ত আমি বৰ্তমান ক'ব বিচাৰোঁ বা আমি কওঁ সভা সমিতিয়ে যে নলবাৰী শিক্ষাৰ নৱদ্বীপ হৈছে নলবাৰী। এই শিক্ষাৰ নৱদ্বীপ শব্দটো পাবলৈ হ'লে এক দীঘলীয়া সংগ্ৰাম, যি সংগ্ৰামৰ নাম হৈছে নলবাৰীৰ বাবে শিক্ষাৰ সংগ্ৰাম গৌৰীকান্ত তালুকদাৰ। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান, অৰ্থাৎ 50 বছৰ পূৰ্বে
যি স্থাপন হৈছিল শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানৰ অৰিহণা আৰু জন্মদাতা হিচাপে এক নাম থকা এইগৰাকী গৌৰীকান্ত তালুকদাৰ। নলবাৰী জিলাত কিমানসমূহ শিক্ষানুষ্ঠান আৰু কি শিক্ষানুষ্ঠান জন্মৰ সময়ত তেখেতে আচলতে অৰিহণা আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় হয়, 1913 চনত 19 জানুৱাৰী চামতা মাইনৰ স্কুল স্থাপন কৰিছিল। সেই সময়ত কলিকতাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিছিল, অসমত মানে ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাছিল। 1920 চনত ধৰ্মপুৰ শিক্ষা বিস্তাৰ সমিতি গঠন কৰে 120 জন সদস্য ভৰ্তিৰে, আৰু 100 টকাকৈ বৰঙণি লৈ সেই বিদ্যালয়খন স্থাপন কৰিছিল। 1930 চনত ব্ৰিটিছৰ কামিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধাচৰণ কৰি গোপীনাথ বৰদলৈ, গোপাল চৌধুৰী দৰে নেতৃস্থানীয় ব্যক্তিৰ সহযোগত গুৱাহাটীৰ মাজমজিয়াত কামৰূপ একাডেমি স্থাপন কৰিছিল এইহেন গৌৰীকান্ত তালুকদাৰ দেৱে। নিজ পুত্ৰ কৰুণা বিনয় সুবোধক চৰকাৰী স্কুলত কলেজিয়েটৰ পৰা নাম কাটি আনি কামৰূপ একাডেমিত নাম ভৰ্তি কৰাইছিল। আৰু আপোনালোকে শুনি সুখ পাব, সেইখন বিদ্যালয়তে পঢ়ি আজিৰ মুখ্যমন্ত্ৰীয়ে মেট্ৰিক পাছ কৰিছিল। মই জনাত যদি ভুল হোৱা নাই, তেখেতে সেইখন স্কুলতে পঢ়িছিল। 1945 চনত নলবাৰী মহাবিদ্যালয় স্থাপন কৰিছিল, বহুবাৰ তেখেত সভাপতি আছিল সেই বিদ্যালয়ৰ। 1962 চনত চামতা ছোৱালী উচ্চতৰ মাধ্যমিক স্থাপন কৰিছিল, উচ্চ ইংৰাজী স্থাপন কৰিছিল। 1963 চনত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীতকৰণ কৰিছিল। 1966 চনত কামৰূপ মহাবিদ্যালয় স্থাপন হৈছিল। নলবাৰী গৰ্ডন হাইস্কুল প্ৰতিষ্ঠাত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিল। বি বৰুৱা কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। বিভিন্ন পদত তেখেত সেই প্ৰতিষ্ঠা কালতে জড়িত আছিল। 1962 চনত যোগেন বৰুৱা, কামাখ্যা বৰুৱা, শৰৎ বৰুৱা, কালীপ্ৰসাদ বৰুৱা আদিৰ লগ হৈ গুৱাহাটীত অসমীয়াৰ দ্বাৰা গুৱাহাটী বেংক স্থাপন কৰিছিল। বিধায়ক হোৱাৰ আগমুহূৰ্তলৈকে তেখেত মেনেজিং ডাইৰেক্টৰ হৈ আছিল। সেই সময়ত প্ৰথম চৰকাৰী কাৰ্যালয় নলবাৰীত এটাই আনিছিল, সেইটো হ'ল ৰেজিষ্টাৰ অফিচ। গৌৰীকান্ত তালুকদাৰ দেৱে প্ৰথম নলবাৰীত চৰকাৰী কাৰ্যালয় ৰেজিষ্টাৰ অফিচটো আনিছিল। দুখীয়া খেতিয়কৰ স্বাৰ্থত আৰু সৰ্বসাধাৰণৰ স্বাৰ্থত। নহ'লে গুৱাহাটীলৈ তেখেতসকলে ৰেজিষ্টাৰৰ কামত গুৱাহাটীলৈ যাব লগা আছিল দুখীয়া লোকবিলাকে। নলবাৰী মহকুমা গঠন সমিতিত প্ৰথমজন ব্যক্তি, সমিতি খোলা প্ৰথমজন ব্যক্তি গৌৰীকান্ত তালুকদাৰ। সেই সময়তে চৰকাৰক মহকুমাৰ দাবী জনাইছিল সেই স্থানত মহকুমা পতাৰ বাবে নলবাৰীত। বিধানসভাত আপোনালোকে বহুতে হাঁহে এইটো কথাত, সেই সময়ত হাঁহিছিল বোলে। বিধানসভাত কেৰকুটীয়া নিধন আৰু মাদক দ্ৰব্য নিবাৰণ, ধূমপান নিষেধ বিধেয়ক আনিছিল তেখেতে, আৰু পিছত সকলোৱে সেইটোত সমৰ্থন কৰিছিল। প্ৰথমতে হাঁহিছিল, পিছত সমৰ্থন কৰিছিল। গোটেইকেইটা বস্তুৱে আমাৰ দৰকাৰী আজিৰ সমাজত। এনেকুৱা ধৰণৰ পদক্ষেপ সেই সময়ত লোৱা ব্যক্তি। আমাৰ তেতিয়া ৰাজধানী আছিল শ্বিলঙত। ৰাজধানী কিমান কষ্টসাধ্য কথা। শ্বিলঙৰ পৰা আহি নলবাৰীত শিক্ষানুষ্ঠান পাতা, গুৱাহাটীত শিক্ষানুষ্ঠান পাতা, এনেকুৱা ধৰণৰ বেংক পাতা, এনেকুৱা ধৰণৰ ভাৰত চৰকাৰৰ বিৰাট ডাঙৰ সিদ্ধান্তৰ বিপক্ষে মাত মতা, এনেকুৱা এজন মহান ব্যক্তি, মহান বিপ্লৱী নেতাক আজি আচলতে অৱজ্ঞা কৰাটো আমি পৰিয়ালে আমি দেখিছোঁ, আৰু সেইকাৰণে ক্ষোভতে এই কথাখিনি কৈছোঁ। প্ৰিয় দৰ্শক, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এইগৰাকী নেতা আছিল, য'ত মই আজি উল্লেখ কৰিছোঁ 1937 চনত প্ৰথমগৰাকী নলবাৰীৰ বিধায়ক, 1946 চনত বিনা প্ৰতিনিধিত্বৰে বিজয় হোৱা এগৰাকী বিধায়ক, এগৰাকী জনপ্ৰতিনিধি, আন প্ৰকাৰে এগৰাকী শিক্ষাবিদ, শিক্ষা পণ্ডিত। এইগৰাকী ব্যক্তিৰ আজিলৈকে কোনো ধৰণৰ স্থায়ী স্মৃতি স্থাপন কৰা নহ'ল। কংগ্ৰেছ দলেই হওক, অসম গণ পৰিষদেই হওক বা ভাৰতীয় জনতা পাৰ্টি। বিশেষকৈ শেহতীয়াভাৱে অনিচ্ছাকৃতভাৱে হ'লেও স্বীকাৰ কৰিব লাগিব
যিটো সময়ত অস্থায়ীভাৱে চামতাত পশ্চিম নলবাৰী চামতাত এইগৰাকী মহান পণ্ডিতৰ নামকৃত প্ৰেক্ষাত এক পুথিভঁৰাল আছিল আৰু এই পুথিভঁৰালটো ভাঙি দিয়া হ'ল। তাত আচলতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এক কাৰ্যালয় বনোৱাক লৈ। সেই সময়ত এইটো কথা অনিচ্ছাকৃতভাৱে স্বীকাৰ কৰিব লাগিব। নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে সামাজিক মাধ্যমত যেতিয়া প্ৰচাৰ কৰিলে, তেতিয়া স্থানীয় বিধায়ক তথা দলৰ ভাৰতীয় জনতা পাৰ্টীৰ অৰ্থাৎ অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিয়ালবৰ্গ আৰু বৃহত্তৰ পশ্চিম নলবাৰী সচেতন লোকৰ লগত বাৰ্তালাপ কৰি তাত 25 লক্ষ টকা অনুদান দিয়াৰ আচলতে খবৰ আহিছে। এই ক্ষেত্ৰত জাতীয় কংগ্ৰেছ দললৈ পোনপটীয়া প্ৰশ্ন যে নলবাৰী ৰাজীৱ ভৱনত আমি তেখেতৰ কোনো ধৰণৰ প্ৰতিমূৰ্তি বিচৰা নাই। যিহেতুকে আজি ইমান বছৰ হ'ল, অৰ্থাৎ 1966 চনত মৃত্যুবৰণ কৰা এইগৰাকী স্বনামধন্য গৌৰীকান্ত তালুকদাৰ ফটো সম্বলিত আনি থোৱা আছেনে নলবাৰী ৰাজীৱ ভৱনত? যিটো পুথিভঁৰাল আছিল অস্থায়ীভাৱে, এই পুথিভঁৰালটোত কংগ্ৰেছ দলে এখন কিতাপ দিছেনে? এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন আহিছে বিভিন্ন সময়ত। তাৰপিছত ইখনৰ পিছত সিখন চৰকাৰ, কিন্তু এইগৰাকী পণ্ডিতৰ কোনো ধৰণৰ স্মৃতিসৌধ স্থাপন কৰা নহ'ল। আশা কৰোঁ 14 আগষ্টত নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস, এই দিৱসৰ দিনাখন এইগৰাকী পণ্ডিত, শিক্ষা পণ্ডিত, যিগৰাকীৰ কাৰণে আচলতে নলবাৰীবাসীয়ে শিক্ষাৰ নৱদ্বীপ বুলি ক'বলৈ আচলতে আমি এটা ভাষা পাইছোঁ, এইগৰাকী ব্যক্তিৰ কাৰণে এগছি বন্তি জ্বলিবনে? কিয় খবৰ নলয়? ইয়াকে লৈ স্থানীয় বিধায়ক তথা অসম চৰকাৰলৈ আমি প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ। মনত পৰিবনে? পৰিয়ালবৰ্গই আজিও তেখেতৰ বহু তথ্য লৈ সাৱটি লৈ থাকে। অকল পৰিয়াল লগেই নহয়, বৃহত্তৰ পশ্চিম নলবাৰীৰ বাবে এক গৌৰৱ গৌৰীকান্ত তালুকদাৰ। এইগৰাকী স্বনামধন্য ব্যক্তিৰ বাবে সময় হ'বনে এবাৰ জিলা প্ৰতিষ্ঠা দিৱসৰ দিনাখন তেখেতৰ নাম ল'বলৈ? এই প্ৰতিবেদন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এৰিলোঁ। কিন্তু যিটো সময়ত কাৰাবাস খাটিব লগা হৈছিল এইগৰাকী স্বনামধন্য ব্যক্তি, শিক্ষা গ্ৰহণ কৰিছিল এক দীঘলীয়া সংগ্ৰামেৰে, ইতিমধ্যে তেখেতৰ পৰিয়ালবৰ্গই উত্থাপন কৰিছে। পশ্চিম নলবাৰীৰ বাবে এক আচলতে গৌৰৱ উজ্জ্বল গৌৰীকান্ত তালুকদাৰ। অকল পশ্চিম নলবাৰীৰ বাবেই নহয়, গোটেই অসমৰ বাবে এক গৌৰৱ। এক ৰাজনৈতিক মেৰুকৰণে আচলতে এনেকুৱা ধৰণৰ বিদগ্ধ পণ্ডিতসকলক যেন ক'ৰবাত লোভ পেলাইছে। এই ক্ষেত্ৰত মই যিহেতুকে মোৰ লগত উপস্থিত আছে এইগৰাকী স্বনামধন্য গৌৰীকান্ত তালুকদাৰৰ নাতি ল'ৰা কুলেশ তালুকদাৰ, কিবা প্ৰতিক্ৰিয়া কৰিব? হয়, যিজন ব্যক্তিয়ে আপোনালোকক প্ৰকাশ কৰিলোঁ, ইমান ধৰণৰ ৰাইজৰ কাৰণে ইমান কাম কৰিছে বা ইমান ত্যাগী ব্যক্তি, সেইজন ব্যক্তিৰ আচলতে কিবা এটা আমি ভাল দেখা পালে, কিবা এটা স্বীকৃতি পালে আমি পৰিয়ালে বা ৰাইজেও শান্তি পাব লগা কথা, দল সংগঠনেও শান্তি পাব লগা কথা। তেখেতে কিমান ধৰণৰ, মই আজি এটা সুযোগ পাইছোঁ, আমাৰ পৰিয়ালৰ ফালৰ পৰা গৌৰী সদন দীঘলী পুখুৰী পাৰত পৰিয়ালৰ জ্যেষ্ঠসকলে সেই ভৱনটো, সেই ঘৰটো ৰাইজৰ বাবে উৎসৰ্গা কৰিছে তেখেতৰ স্মৃতিত। মই এই চেগতে আমাৰ পৰিয়ালৰ জ্যেষ্ঠসকলক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ সেই শুভ ভাল কামটোৰ বাবে। মই এটা কথা, আজি এটা সুযোগ পাইছোঁ, এখেতসকলে মোক মাতি আনিছে এটা 120 বছৰ 30 বছৰ আগৰ এটা মানে ডাঙৰ বিষয় এটা পণ্ডিতক এটা মানে ৰাজহুৱা কৰাৰ বাবে, এটা বিদগ্ধ পণ্ডিত বা মানে জাতীয়তাবাদী নেতা
প্ৰসিদ্ধ মুক্তি উজাৰৰ বাবে তেখেতসকলে যিটো পদক্ষেপ লৈছে, আজি এই চেনেলকো মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। 1920 চনত জাতিভেদ প্ৰথাৰ বিৰুদ্ধে প্ৰচাৰ অভিযান কৰিছিল। তেখেতে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল সদায়। লোকগণনাত জাতি নিলিখি তেখেতে হিন্দু লিখিছিল। অকল হিন্দুৰ ভিতৰত বিভেদ আছিল কাৰণে অকল হিন্দু লিখিছিল। 1921 চনত পুৰণি কামৰূপৰ ক্ষত্ৰিয় জাতিৰ ইতিবৃত্ত নামৰ পুথি লিখিছিল। এইবিলাক নিজে লিখিছিল, প্ৰকাশ কৰিছিল। 1924 চনত হিন্দু ধৰ্মানুষ্ঠান পদ্ধতি লিখি প্ৰকাশ কৰিছিল। 1925 চনত বৰ্তমান হিন্দু সমাজ লিখি প্ৰকাশ কৰিছিল। 1927 চনত ব্ৰহ্মচৰ্য লিখি প্ৰকাশ কৰিছিল। 1929 চনত অস্পৃশ্যতা বৰ্জন লিখি প্ৰকাশ কৰিছিল। 1933 চনত অসমীয়া খেতিয়কক লাগে কি তেখেতে লিখিছিল আৰু প্ৰকাশ কৰিছিল। 1943 চনত শ্ৰীহট্ট জিলাত থাকোঁতে শ্ৰীমদ ভগৱত গীতাখন অসমীয়ালৈ অনুবাদ কৰিছিল। তেখেতৰ সেই অনুবাদে পাণ্ডিত্য প্ৰকাশ কৰিছিল। 1951 চনত নিজৰ সমষ্টিৰ মাদক দ্ৰব্যৰ দোকান পোহাৰ বন্ধ ঘোষণা কৰিছিল। সেই চনটোতে 1951 চনত। 1953 চনত শ্ৰী গীতাশাস্ত্ৰক অনুবাদ কৰি সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ সম্পাদিত কৰি অসমীয়া শ্ৰীমদ ভাগৱত গীতা প্ৰকাশ কৰিছিল। 1954 চনত নিজৰ লাৱণ্য প্ৰেছৰ পৰা দীপক নামেৰে এখন আলোচনী প্ৰকাশ হৈছিল। গুৱাহাটীৰ মাজমজিয়াৰ পৰা লাৱণ্য প্ৰেছৰ পৰা তেওঁ নিজে ইয়াত লিখাৰ উপৰিও মধুবন আৰু গণপতি আদি ছদ্ম নামেৰে বিভিন্ন দৰকাৰী বিষয়বস্তু উত্থাপন কৰিছিল। এই আলোচনীখন 17 বছৰলৈ ৰাইজৰ সমাদৰত চলি আছিল। কিন্তু শেষত তেখেতে ইমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান ধৰ্মগ্ৰন্থাৱলী বা অনুবাদ কৰা কাৰ্যটো আমি কোনো সাহিত্য সভায়ো এনেকুৱা ধৰণৰ বিৰাট ডাঙৰ এটা সন্মান দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। মই সাহিত্য সভাৰ সন্মানীয় বিষয়ববীয়াসকলকো এই চেগতে তেখেতসকলৰ কিবা কৰণীয় থকা বুলি মই ভাবোঁ আৰু তেখেতসকলে কৰিব লাগে। এইজন মহান ব্যক্তিৰ স্বাৰ্থত কিবা কৰিলে দেশৰ অনিষ্ট নহয়, দেশৰ উপকাৰী হ'ব, যোগ্যজনক সন্মান দিয়া হ'ব, ইয়াকে কৈছোঁ। আৰু 1966 চনত এই মহান ব্যক্তিজন 1 অক্টোবৰৰ মহা অষ্টমীৰ দিনা নিশা 9:30 বজাত 81 বছৰ বয়সত গুৱাহাটীৰ তেখেতৰ বাসভৱনত স্বৰ্গগামী হয়। মই এই চেগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তেই থাকক, সুখেৰে থাকক, শান্তিত থাকক আৰু ৰাইজেও এইজন মহান ব্যক্তিক শ্ৰদ্ধাজনক সন্মানজনক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, এইগৰাকী আধুনিক শিক্ষাৰ জনক। এইকাৰণে ক'বলগীয়া হ'ল, প্ৰিয় দৰ্শক, এইখন হ'ল 1919 চনত স্থাপন কৰা ধৰ্মপুৰী শিক্ষা বিস্তাৰ সমিতি। এই সমিতিখনৰ সম্পাদক আছিল এইগৰাকী স্বনামধন্য গৌৰীকান্ত তালুকদাৰ। এইকাৰণে ক'ব লগা হ'ল, বৰ্তমান সময়ত যি জাতিভেদৰ কথা আহি পৰে, ইতিমধ্যে তেখেতৰ নাতি ল'ৰা চৰ্দাৰ কুলেশ তালুকদাৰ ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে তেখেতৰ কোনো ধৰণৰ জাতিভেদ নাছিল। কিন্তু বৰ্তমান সময়ত জিলাখনত মূৰ্তি স্থাপনক লৈও এক ৰাজনীতি। কিন্তু নলবাৰীৰ এইগৰাকী পণ্ডিতৰ এক মূৰ্তি স্থাপনৰ ৰাজনীতি কৰিবলৈ ৰাজনৈতিক নেতাসকলে সময় নাপায় নেকি? নলবাৰীৰ এইগৰাকী স্বনামধন্য ব্যক্তি, যিগৰাকী নলবাৰীৰ প্ৰথম গ্ৰেজুৱেট, এই গ্ৰেজুৱেটগৰাকীক সন্মান দিবলৈ, এক মূৰ্তি স্থাপন কৰিবলৈ ৰাজনীতি কৰাৰ সময় আচলতে নাই নেকি দল সংগঠনত? এনেকুৱা ধৰণৰ প্ৰশ্ন আজিলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা
বিভিন্ন দল সংগঠনৰ নেতা সকলৰ ওচৰৰ পৰা উত্তৰ বিচাৰিছে এইগৰাকী স্বনামধন্য শিক্ষাবিদ শিক্ষা পণ্ডিত এসময়ৰ বিধায়ক জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেতা স্বাধীনতা সংগ্ৰামী গৌৰীকান্ত তালুকদাৰ। আজিৰ এই প্ৰতিবেদন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নলবাৰী জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ এৰিলোঁ। আৰু আমাৰ মাজত ইমান সময় দিয়াৰ বাবে এইগৰাকী স্বনামধন্য ব্যক্তি শিক্ষাবিদ শিক্ষা পণ্ডিত শ্ৰদ্ধাৰ গৌৰীকান্ত তালুকদাৰৰ নাতি ল'ৰা কুলেশ তালুকদাৰক পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ ধন্যবাদ জনাইছোঁ।